অতি কম খৰচত কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল। আপুনি ঘৰৰ চৌহদত পকী ৱাল দিয়াৰ কথা ভাবিছে নেকি? পকী বাউণ্ডাৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। ইটা ৰড চিমেণ্টৰ যা যোগাৰ কৰি বাউণ্ডাৰী ৱাল দিয়াৰ দিন উকলিল। ইটা ৰড চিমেণ্ট মিস্ত্ৰীকে ধৰি খৰচৰ পৰিমাণো হয় অধিক। কাম শেষ হওঁতে সময়ো লাগে বেছি। এতিয়া আৰু এইবোৰৰ চিন্তাৰ কোনো কাৰণ নাই। খৰচো কম, সময়ো লাগে মাত্ৰ 2-3 দিন। 5 লাখ টাকা যদি রঙা ইটাতে দেওয়াল দিওতে যায় ইয়াতে আমার সেলেব যেটো রেডিমেড বাউন্ডারি ওলাইছে এটো আপনার 2 লাখ টাকার ভিতরতে মেকআপ। ৰেডিমেড বাউণ্ডাৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা। এইখন মাটি আমার দুইটা মাটি আছে গুটিটো আপনার ভান্ডারি করতে এটো আমার ইটাটা করতে 5-6 লাখ মান টাকা গলাতেন ইয়াত অনলি 2 লাখ টাকাত মেকআপ হৈ গয়। ৰড চিমেণ্ট শিলবালিৰে নিৰ্মিত এই বাউণ্ডাৰী ৱালবোৰ অতি মজবুত। ইটাতে এটো হেভি হৈ যায় আরসিসি বাউন্ডারি বুলি কোৱা হয়। এটো আমাৰ ৰেডিমেড ওলাইছে বৰ্তমান। জানিব পৰা মতে প্ৰায় 4-3 ফুট মাটিৰ তলত পুতি দিয়া পকী পোষ্টত ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয়। আর আমার যেটো পুশ আছে পুশ বিলাকত আপনার রড দিয়া আছে, কোনো ধরনের প্রবলেম নাই। আর পুশ বিলাকও আমার 3 ফুট মাটির তলত দিয়া আছে, সবটো আমার ঢালাই দিয়া আছে। এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে। মোৰ নাম নিখিল পাঠক, মই নৰ্থ গুৱাহাটীত থাকোঁ অভয়পুৰত। বাউণ্ডাৰী ৱালটো মানে যথেষ্টখিনি মানে ভেলু ফৰ মানি হয় আৰু অলপমান মানে কম খৰচতে হৈ যায়। এতিয়া আমাৰ 3 দিনৰ ভিতৰত আপোনাৰ 1.5 কঠা মাটি গোটেইখিনি ফিল আপ হৈ গৈছে। সেয়েহে যদি আপুনি ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ বাউণ্ডাৰী ৱাল দিয়াৰ কথা চিন্তা কৰিছে তেনেহ'লে আপুনি নগাঁৱৰ এছ কনষ্ট্ৰাকশ্যনৰ লগত যোগাযোগ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি সমাদৃত হৈছে। 8134803421 নাইবা 8638163290 মোবাইল নম্বৰত যোগাযোগ কৰিলে আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি দি আহিব বুলি জনাইছে। আমাৰ অসমৰ ভিতৰত যিকোনো ঠাইতে আমাক যোগাযোগ কৰিলে আমি কৰি দিব পাৰি। একেবাৰে কম সময়ৰ ভিতৰতে কাম কৰি দিব পাৰি। বৰ্তমান আমাৰ নৰ্থ গুৱাহাটীত কাম চলি আছে, গুৱাহাটীত চলি আছে, যোৰহাট চলি আছে, ডিব্ৰুগড়ত আছে, তিনিচুকীয়াত আছে, আমাৰ শিৱসাগৰত আছে। আমাৰ সব সাইডতে মোটামুটি কাম চলি আছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম।